গুৱাহাটী ক্লাবত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ কা বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী আইন সংসদত গৃহীত হোৱা এবছৰ অতিক্ৰম কৰিলে যদিও বিশ্বব্যাপী কৰোনা সৃষ্ট পৰিৱেশৰ বাবে কিছু সময় কা বিৰোধী প্ৰতিবাদ স্তব্ধ হৈ পৰিছিল যদিও কৰোনাৰ প্ৰকোপ কমি অহাৰ লগে লগে পুনৰ আৰম্ভ হৈছে কা বিৰোধী প্ৰতিবাদ বৃহস্পতিবাৰে মহানগৰীৰ গুৱাহাটী ক্লাবত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কা বাতিলৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ কাৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই অসমৰ ৰাইজে কেতিয়াও কা মানি লোৱা নাছিলে এতিয়াও কা মনা নাই আৰু ভৱিষ্যতলৈ কেতিয়াও কা মানি নলয় অতি শীঘ্ৰে অসমৰ পৰা কা বাতিল কৰিব লাগে আৰু কেতিয়াও অসমখনক বিদেশী ডাষ্টবিন হ'বলৈ দিয়া নহ'ব অমিত শ্বাহে ক'লে অসমত কা গৃহীত হ'বলৈ দিয়া নহ'ব অমিত শ্বাহৰ যদি নিজৰ মন আছে তেওঁ অসমৰ বাহিৰত য'ত তেওঁ বাংলাদেশ বুলি নহয় পৃথিৱীৰ যিমান কেইখন বিদেশী ৰাষ্ট্ৰ আছে য'ত হিন্দু মানুহ আছে য'ত অইন মানুহ আছে তেওঁলোকক ৰাজ্যত সংস্থাপন কৰক কিন্তু অসমত কোনো পৰ্যায়ে এজনো অবৈধ বিদেশী ইয়াত সংস্থাপন দিবলৈ নহ'ব আৰু অসমীয়া ডেকাই নিজৰ দেহত শেষ বিন্দু তেজ টকালৈকে ইয়াৰ প্ৰতিবাদ কৰি যাব কা বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীও জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ৰাজ্যৰ বিজেপি চৰকাৰখনে অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে অখিল গগৈ মুক্তি লাভ নকৰিলে কাৰাগাৰৰ পৰাই 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে অখিল গগৈক আমি ন্যায়ালয়ৰ ওপৰত ভৰসা আছে অখিল গগৈ আমি ভাবোঁ যে খুব কম সময়ৰ ভিতৰতে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব আৰু যদি অখিল গগৈ জেলতো থাকে অখিল গগৈ জেলৰ পৰা ইলেকশ্যন খেলিব আৰু জেলৰ পৰা তেওঁ বিপুল ৰূপত জয়ী হৈ আহিব হাতে হাতে বিভিন্ন কা বিৰোধী শ্লোগান লেখা বেনাৰ পোষ্টাৰ লৈ কা বাতিল কৰিবই লাগিব কা আমি নামানো বিজেপি চৰকাৰ মুৰ্দাবাদ জাতি আজি সংকটত সৰ্বা তোমাৰ কাম নাই আদি চৰকাৰ বিৰোধী শ্লোগানেৰে ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীসকলে গুৱাহাটী ক্লাবৰ আকাশ বটাল উত্তাল কৰি তোলে গুৱাহাটীৰ পৰা সৰফৰাজ খানৰ প্ৰতিবেদন ইষ্ট মজো অসম নৰ্থ ইষ্ট Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.